নমস্কাৰ বন্ধুসকল, আমাৰ হাজো দৰ্শনৰ চিৰিজৰ চতুৰ্থ দৰ্শন আহিছোঁ আমি আৰু আমাৰ লগত আছে আকৌ দিলীপ দাই আমাক এই জাগাটোৰ বিষয়ে ক'ব আৰু আমাক জাগাটো লৈ যাব। এই যেটো কামেশ্বৰত যোৱা পথ, কামেশ্বৰত যোৱা দুটা পথ আছে, এটা গাড়ী যোৱা পথ আৰু এটা খোজকাঢ়ি যোৱা পথ। বৰ্তমান আমি উপস্থিত আছো খোজকাঢ়ি যোৱা পথটো। এইটো মাধৱ মন্দিৰৰ পৰা আহি এফালে শুৱালকুছিত যায় ৰাইট সাইডে, লেফট সাইডে বাওহাতে যেটো কেদাৰ মন্দিৰত যোৱা পথ কিছু আহিয়ে ৰাইট সাইডে এনেকুৱা বেনাৰখন দেখা পাব, এই বেনাৰখন দেখা পাব আৰু এই চিৰিখন দেখা পাব। এই চিৰিৰে উঠি গলে আপোনালোকৰ কামেশ্বৰ মন্দিৰটো পাব। আৰু এই কামেশ্বৰ মন্দিৰটো পঞ্চতীৰ্থৰ চতুৰ্থ দৰ্শন। আগৰ ভিডিঅ'ত কোৱা অহাৰ দৰে প্ৰথম গণেশ দৰ্শন, তাৰপিছত কমলেশ্বৰ শিৱলিংগ যেটো কেদাৰ মন্দিৰত আছে, তাৰপিছত কেদাৰ সেইটো সেই কেদাৰ মদনাচল পাহাৰতে এই কমলেশ্বৰ কেদাৰটো আছে। আৰু এইটো আমি যিখন পাহাৰত উঠি আছো এই পাহাৰখনৰ নাম হৈছে গোকৰ্ণ। এই গোকৰ্ণ পাহাৰত কামেশ্বৰ মন্দিৰটো অৱস্থিত। আমি সেই কামেশ্বৰ মন্দিৰলৈ যাওঁ আৰু তাত সবিশেষখিনি কৈ আছো। আমি বহুখিনি চিৰিৰে উঠি আহি কেনে আমাৰ কামেশ্বৰ মন্দিৰ পালোঁ আৰু ইয়াৰ বিষয়ে আমি দিলীপৰ পৰা জানিম। এই কামেশ্বৰ মন্দিৰটো গোকৰ্ণ পাহাৰত অৱস্থিত। এই মন্দিৰটো চতুৰ্থ দৰ্শন। ইয়াতে যদিও ব্ৰহ্মলিংগ বুলি কয় কিন্তু শিৱলিংগ হিচাপে পূজা হয়। আৰু ইয়াতে প্ৰতি বছৰে কেদাৰ মন্দিৰত যিবিলাক উৎসৱ পালন কৰা হয়, যেনে শিৱৰাত্ৰি, দুৰ্গা পূজা, মদন চতুৰ্থী, ঠিক তেনেকুৱাকৈ ইয়াতো সেইবিলাক উৎসৱ পালন কৰা হয়। আৰু সেই মন্দিৰবিলাকৰ দৰে কেদাৰ, মাধৱ, কামেশ্বৰ, গণেশ গোটেইবিলাক মন্দিৰৰ পূজাৰ নিয়ম প্ৰায় একেই। নিত্য পূজা প্ৰতিদিনে 3টা হয়। ৰাতিপুৱাৰ পূজাটোত ভগৱানজনক স্নান কৰোৱাই তাৰপিছত ফুল বেলপাতেৰে পূজা কৰি ধূপ চাকি জ্বলাই পূজা কৰি তাৰপিছত তীৰ্থযাত্ৰীক দুৱাৰ মুকলি কৰি দিয়ে। আৰু মুকলি কৰি দিয়াৰ পিছত দুপৰীয়া যেতিয়া ভোগ হয় সেই ভোগৰ সময়ত কিছু সময় বন্ধ থাকে, আকৌ দুৱাৰ খুলি দিয়ে তীৰ্থযাত্ৰীৰ কাৰণে। ইয়াতে ভোগৰো ব্যৱস্থা হয়। ইয়াত বিয়া পাতিব পাৰে, শিৱ পূজা কৰিব পাৰে, হোম পুৰিব পাৰে, শিৱ পূজা কৰিব পাৰে, ইচ্ছা কৰিলে মনসা পূজা বা দুৰ্গা পূজাও কৰিব পাৰে। গোটেইখিনি পূজা ইয়াতে কৰিব পাৰি, প্ৰায়খিনি কৰিব পাৰি, প্ৰায়খিনি কৰিব পাৰে। আৰু এই যে ভোগ কেদাৰ মন্দিৰৰ কোনো ব্যতিক্ৰম নহয়। কেদাৰ মন্দিৰৰ দৰে ইয়াতো ভোগ অৰ্পণ কৰা হয়। ইয়াতে নিৰামিষ আমিষ দুয়োটা ভোগ চলে। নিৰামিষ ভোগটো কেদাৰৰ দৰে মচুৰৰ দাইলত বাহিৰে প্ৰায় দাইল আনিব পাৰে। ৰঙালাও, কাচকল, আলু কেদাৰ মন্দিৰ বা কামেশ্বৰ মন্দিৰত দাইলত দিয়াৰ কাৰণে উপযোগী বুলি ধৰা হয়। তাৰ উপৰি বন্ধাকবি, ফুলকবি, ওলকবি এইবিলাকো দিব পাৰে। কিন্তু যিবিলাক সামগ্ৰী আনিব আপুনি প্ৰতিটো সামগ্ৰী দাইলতে পেলাই দিয়া নিয়ম আছিল। এতিয়া নিয়ম চেঞ্জ হৈ এতিয়া তৰকাৰী বনোৱা হয়, মানে চব্জি। কিন্তু মেইনলি আগতে দাইলতে সকলো বস্তু পেলাই দিছিল। আৰু এতিয়াও এটা প্ৰথা চলি আছে যে খাচী ছাগলী, কামেশ্বৰতো খাচী ছাগলী লাগে, পাৰ চৰাই লাগে, তেনেকুৱা কিবা যদি মাংসৰ ব্যৱস্থা হয় সেই মাংসটো বাছি কুটি কোনো ফ্ৰাই কৰাৰ কোনো ব্যৱস্থা নাই, ভাজি লোৱাৰ ব্যৱস্থা নাই, উতলি থকা মাটিমাহৰ দাইলত পেলাই দিয়ে। খাচী ছাগলী বা পাৰ চৰাই হলে সম্পূৰ্ণ মাটিমাহৰ দাইলে লাগে, সেই বেলেগ দাইল নলগায়। কিন্তু নিৰামিষত আপোনাৰ মচুৰত বাহিৰে বেলেগ দাইল আনিব পাৰে। আৰু সেই মাটিমাহৰ দাইলতে আপোনাৰ খাচী ছাগলীৰ মাংসবিলাক পেলাই দিয়ে, বইল কৰে আৰু সেই প্ৰসাদ হিচাপে ভগৱানৰ ওচৰতো লগায় আৰু তীৰ্থযাত্ৰীকো দিয়ে। আমাৰ মন্দিৰবিলাকৰ এটা অন্য নিয়ম আছে যে যিটো ভোগ অৰ্পণ কৰা হয় দুপৰীয়া বা গধূলি যিটো লঘু আহাৰ অৰ্পণ কৰা হয়, সেই ভোগটো কোনোবাই দিয়াৰ পিছত তেওঁলোকৰ বাবেহে বনোৱা হয়, তৈয়াৰ কৰা হয়। আৰু সেই বস্তুখিনি সেই তেওঁলোকৰ যিখিনি তীৰ্থযাত্ৰী আহে, ধৰক মই দিলোঁ ভোগ এটা কোনোবা এটা মন্দিৰত, মই যিমানখিনি মানুহ মাতিম সিমানখিনিৰ কাৰণেহে যোগাৰখিনি দি দিওঁ। তাৰে লগত ধৰক বামুণ্য বা কৰ্মচাৰীৰ কাৰণে অকণমান বঢ়াই দিয়া যায়, সেইখিনি মোৰ মানুহখিনিকহে দিয়া যাব, অন্য মানুহৰ কাৰণে নহয়। গাছিত বহুত ডাঙৰ ভোগ পৰিলে 2-এজন যদি বহি যায় সেইটো বেলেগ, কিন্তু বেলেগ তীৰ্থযাত্ৰীৰ কাৰণে সেইটো নহয় যে আহিলে বহিলে খালে তেনেকুৱা চিষ্টেম আমাৰ নিজৰ কাৰণেহে হয়। কামাখ্যা মন্দিৰত ধৰক সকলোৱে যাই খাব পাৰে, বেলেগ মন্দিৰ কিছুমান আছে, আমাৰ ইয়াত কিন্তু নহয়। আমাৰ ইয়াত যিবিলাক তীৰ্থযাত্ৰীয়ে ভোগৰ যোগাৰখিনি দিব তেওঁলোকৰ কাৰণে বনোৱা হয়। আৰু যদি ভোগ নাহেও
পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা কমিটিৰ ফালৰ পৰা এই 5খন দেৱালয় এখন কমিটিয়ে পৰিচালনা কৰে। সেই কমিটিৰ ফালৰ পৰা মন্দিৰৰ পূজাৰীখিনি কৰ্মচাৰীখিনি আৰু ভগৱানৰ নামত যিটো ভোগ অৰ্পণ হয় সেইটোৰ ব্যৱস্থা কৰা হয়। সেইটো কিন্তু নিত্যভোগটো প্ৰতিদিনে লাগিবই লাগিব, কোনোবা তীৰ্থযাত্ৰী আনক নানক নিত্যভোগটো লাগিবই লাগিব। ইয়াত লঘু আহাৰৰ ব্যৱস্থা হয়নে নহয় মই সেইটো সবিশেষ নাজানো, কিন্তু এনে হিচাপত হ'ব লাগে। কিন্তু দুপৰীয়াৰ ভোগ যিটো হয় এইটো প্ৰতিদিনে হয়। হয়তো কোনোবাই ভোগ অৰ্পণ কৰিলে গধূলি যিটো লঘু আহাৰ সেইটো যদি কোনোবাই চুজি বা পুৰিৰ ব্যৱস্থা কৰিম বুলি ভাবে পূজাৰীৰ লগত আলোচনা কৰি হয়তো কৰিব পাৰে। কিন্তু ইয়াত নিত্যভোগটো দুপৰীয়াৰ যিটো নিত্যভোগ সেইটো প্ৰতিদিনে হয়। আৰু এই গোসাঁইজনাৰো যিটো প্ৰতিমূৰ্তি এইটো প্ৰতি বছৰে নিৰ্দিষ্ট কিছুমান দিনত যেনে মাঘ মাহৰ আৰু পুহ মাহৰ দুমাহীৰ দিনা মানে সংক্ৰান্তিৰ দিনা সেইদিনা গণেশ মন্দিৰত যিটো বহা কাৰ্য এই মন্দিৰটোৰ যিটো প্ৰতিমূৰ্তি সেইটো গণেশ মন্দিৰত দোলাত সজুৱাই বহাবলৈ লৈ যোৱা হয়। সেই দোলাখন এইখন নেকি আমি যিটো বাহিৰত দেখি আহিছিলোঁ তেনেকুৱা দোলা। আৰু ইয়াত অখণ্ড বন্তি নাই। আৰু এই যিটো মন্দিৰ এইটো মন্দিৰ চালে আপোনালোকে গম পাব কিছুমান ঠাইত তিতা ওলাই আছে। অৰ্থাৎ এই মন্দিৰটো ভাঙি পেলাইছিল, এই ভাঙি যোৱাৰ পিছত আকৌ পুনৰ নিৰ্মাণ হৈছে। এনে এইটো মন্দিৰ দেখাত আহোম যুগত যেন লাগে। আহোম যুগৰে আহোম ৰজাই বনাইছিল। এই ৰজাজনৰ কোন মই বিশেষ এটা নাজানো, কিন্তু প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ বা লক্ষ্মী সিংহ লক্ষ্মী সিংহৰ সিমান এটা হেৰি অৰিহণা নাই আমাৰ ইয়াত। প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ এনেধৰণৰ ৰজাবিলাকৰে বেছি নাম আছে। তেওঁলোকৰ ভিতৰত কোনোবাই হয়তো বনাইছে। আৰু যেনেকুৱা কৰি আমি কেদাৰ মন্দিৰত যিটো ভোগঘৰ তাৰে যিখন ফলক দেখিছিলো তাতে আমি ৰাজেশ্বৰ সিংহত দেখিছো, ঠিক তেনেকুৱা কৰি হ'ব পাৰে। কিন্তু ইয়াৰ ফলকো নাই, ইয়াত ফলক নাই। মাধৱত আছে 3খন 4খন থাকিব লাগে, কেদাৰ মন্দিৰত এখন দেখা পালো তেনেধৰণৰ। ইয়াতে এই মন্দিৰটো এই কেদাৰ মন্দিৰ বা মাধৱ মন্দিৰৰ সমপৰ্যায়ৰে বুলি কয় ক'লেও তাৰমানে, কিন্তু এই যিটো মন্দিৰটো ভাঙি গৈছিল, ভাঙি যোৱাৰ পিছত আহোম ৰজাই পুনৰ নিৰ্মাণ কৰে। আমি মন্দিৰটোত দেখিছো মানে কি ধৰক এই যিবিলাক মূৰ্তিবিলাক আছে ইয়াতে আধা অংশ নাই, প্ৰত্যেকটোৰে আধা অংশ নাই, মানে বুকৰ পৰা ওপৰলৈকে নাই। এইটোৰ কথাৰ কোনো স্পষ্ট লিখিত নাই, এইটোৰ কথা কোনো অনুমান কৰিব নোৱাৰে। এইটো আহোম ৰজাই কি ভাবি বনাইছিল এইটো আমি পিছৰ পৰ্যায়ত যদি কৰবাত পাওঁ সেইটো চেষ্টা কৰি নিশ্চয় আমি আপোনালোকক জনাম। মই এইটো চেষ্টা চলাই আছো, কাৰণ ময়ো ভিডিঅ' বনাওঁ, মোৰো চেনেল এটা আছে দেৱভূমি ব্লগ। গতিকে এই দেৱভূমিত আমিও মন্দিৰবিলাকৰ বিষয় অকল হাজো বুলি নহয়, ভাৰতত যিমান আছে যিমান মঠ মন্দিৰ আছে ভাৰতৰ পাৰিলে বাহিৰত যাবলৈও আমি চেষ্টা কৰিম যদিহে আমাৰ সমৰ্থ হয়। কিন্তু বৰ্তমান আমি হাজোখনক কেপচাৰ কৰিছোঁ। হাজোৰ যিখিনি মঠ মন্দিৰৰ বিষয়ে আমি দিছোঁ, আমি ভাল সঁহাৰি পাইছোঁ তীৰ্থযাত্ৰীৰ ফালৰ পৰা হওক বা যিখিনি আমাৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ পৰা যিখিনি অৰিহণা পাইছোঁ, আমি বহুতখিনি ভাল পাই আছোঁ। গতিকে আমি তেনেকুৱা আশীৰ্বাদ এটা পাই থাকিলে নিশ্চয় আগুৱাই যাই থাকিম। আৰু এইবিলাক বস্তু আমি আমাৰ মূল উদ্দেশ্যটো হ'ল কি, যিবিলাক পুৰণা তথ্য সেইবিলাক আমি নৱপ্ৰজন্মৰ হাতত তুলি দিয়া। আমাৰ মূল লক্ষ্য সেইটোৱে, যিবিলাক আমি বৰ্তমান মই নিজেই নাজানো সেইবিলাকো জানি পেলাই মই জনাৰ লগে লগে আৰু দুজনে জানিলে সেইটো বস্তু ৰৈ যাব। আপোনালোকে প্ৰচাৰ কৰি আছে, প্ৰচাৰেই ধৰক বহুত প্ৰয়োজন, যিটো প্ৰয়োজন এনেকুৱা কৰি আমিও এই বস্তুটোৰ বিষয়ে আলোচনাহে কৰি আছো, কিন্তু কোনো পুথিত পোৱা নাই। নিশ্চয় এইটো কোনোবা এটা সিদ্ধান্তত আমি উপনীত হ'ম বুলি এটা আশা ৰাখিছো, আৰু নহ'লেও উপায় নাই আৰু। কিন্তু এইটো আমি এটা চেষ্টা চলাই আছো। আৰু সেইটো মূৰ্তি মানে মই বহুত কম দেখিছো, মানে কি ওপৰৰ অংশ নাই, আৰু এই কামেশ্বৰ মন্দিৰটোৰ যিবিলাক তথ্য পাই আছো এইখিনি তথ্য আমিতো যিখিনি জানো সেইখিনি দিমেই, কিন্তু যদি তাৰমানে এতিয়া নাপাওঁ যিখিনি জানো সেইখিনি দিলো, কিন্তু পিছত পালে আকৌ আমি সেইটো ভিডিঅ' বনাই দিম যে মূৰ্তিবিলাকৰ অৰ্থটো কি। আমি কামেশ্বৰ মন্দিৰত যিখিনি পাৰোঁ আপোনালোক সেইখিনি দেখাইছোঁ, আৰু কিছুমান ইয়াৰে আধৰুৱা বস্তু আছে যিবিলাক আপোনালোক দেখাইছোঁ। আমি তাৰে তথ্যখিনি পালে ভৱিষ্যতলৈকে আপোনালোক দেখুৱাম। এইখিনি কৈ আজি ভিডিঅ'টো আমি শেষ কৰিছোঁ।